ফাৰ্ষ্টতে সকলোকে মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ আৰু ল'ৰাটোৰ পৰীক্ষা এদায় হ'ল, বন্ধ আমনি লাগিছে থাকি পেলাই। ভাবিলোঁ ক'ত যাম। মানুহজনে ক'লে যে এটা বৰ ধুনীয়া জেগা আছে, আমাৰ অকণমানি গেছ এটা আছে, গেছটো লৈ লওঁ আৰু মাংস অকণমান কিনি ল'ম আৰু কুকাৰ এটা লৈ লোৱা আৰু থালি 3খন লৈ লোৱা, বছ ব'লা যাওঁ আৰু। ঠিক আছে বোলো, তেনেকেই ওলালোঁ। এয়া মই কুকাৰ এটাতে চাউল কেইটামান বহাই আছোঁ আৰু তাৰপিছতে পিঁয়াজ দুটামান কাটি পেলাই চববিলাক লৈ লৈছোঁ আৰু তাতে বোলো গৈ পেলাই বনাই খামগৈ। মই কিন্তু যোৱা নাই জেগাটোলৈ বহুত ধুনীয়া বুলি কৈছে আৰু কি নাজানো। আমি আহি আছোঁ, এয়া আছে ব্যস্ত বেলতলা। আজি ছানডে যিহেতুকে আজি বজাৰ বহিছে। গৈ পাই চাই লওঁ কিনো কৰিম। তিনিওটা একেলগে ক'ৰবাত ওলাই গৈ খায়ো ভাল লাগে, ঘৰতনো কিনো মানে সদায় কৰি থাকিম ন। ক'ৰবাত ওলাই গৈ খাই ভাল লাগে, এনে টাইম স্পেণ্ডো হয় আৰু অকণমান বাহিৰলৈ ওলাই যোৱাও হয়। আৰু এইফালে মাংস ল'বলৈ গ'ল, আমি দুটাই কুৰকুৰিকৈ খাই আছোঁ আৰু পানী মই আনিছিলোঁ পানী, কিন্তু পানী আকৌ লৈ ল'লে এক্সট্ৰাকৈ। যি হওক আৰু বাহিলেতো ঘৰলৈ ঘূৰাই লৈ আনিম। তো আমি কুৰকুৰি খাই আছোঁ, ইফালে মানুহজনে হেৰি লৈ আছে, মাংস অকণমান লৈ আছে। এয়া পাই গ'লোহি আহি পেলাই, এইখন গেটখন স্কলাৰ্ছ গুৱাহাটীৰ পৰা আধা কিলোমিটাৰহে আহিছে, আধা ঘণ্টামান হ'ব, মানে 30 মিনিটমান হ'ব। অকণমান ভিতৰলৈ সোমাই আহিব লাগে। পানী চানী আছে হেনো, শিল আছে বুলি কৈছে। মানুহজন আহিছিলে, তেওঁৰ বাৰ্থডে আছিলে 14 মে'। লগৰবিলাকৰ লগত ইয়াতে মানে সেই অকণমানি গেছটো লৈ পেলাই কৈছোঁ যে গেছটো লৈ পেলাই ইয়াতে মানে খানা চানা খালেহি আৰু সেই তেনেকেই সেইদিনাই আহিছিলে। তাৰপিছতে আমি ধুনীয়া বুলি ক'লত আহিছোঁ আৰু পাহাৰ এৰিয়াই হ'ব, পাহাৰ এৰিয়াতে শিল থাকে। মই এনেকুৱা লাগিছে অৰুণাচলত যে নাহিছিলোঁ। অৰুণাচলত ইমান ধুনীয়া জেগা মই নাপাহৰোঁ দেই। এয়া আহি পাইছোঁহি, গাড়ী মই ভাবিছিলোঁ মানুহ দুনুহ নাই আৰু আমিয়ে হ'ম, কিন্তু মানুহ গাড়ীয়ে বহুত দেখিছোঁ দেখোন। কি হয় নাজানো, গাড়ীখন ইয়াতে থ'ব লাগিব। ৰাস্তাটো অকণমান ঠেক হয়, গাড়ীখন ইয়াতে থ'লোঁ। বন্ধ কৰিছোঁ দে, মই নিজৰ ওচৰতে আহোঁতো বহিব। ছাতা হে ছাতা ওপৰতে খিনি বৰষুণ দিব পাৰে। গাড়ীখন ইয়াতে ৰখালোঁ আৰু এই অকণমান উঠি যাব লাগিব, অকণমান খোজকাঢ়িব লাগিব, 10 মিনিটমান খোজকাঢ়িব লাগিব আৰু খোজকাঢ়ি আহিছোঁ। বস্তুবিলাক কি কৰিলোঁ, তাতে মানে ল'ৰা পায় লোকেলবিলাক, সিহঁতে পইচা এটা দিলে বস্তুখিনি নিদিয়ে আৰু যোনডোখৰত আমি ধৰক বনাই মেলি খাম সেইখিলে। আৰু ইমান ডাঙৰ গছ দেখিছোঁ, আহি ভাল লাগে এনেকুৱা এটা পৰিৱেশত। গুৱাহাটীত ইমান যান জঁট। প্ৰথমতে এয়া টিকেট কাটি লৈছে, টিকেটটো লৈ লৈছে। তাৰপিছতে আমি আহি আছোঁ, প্ৰায় 10 মিনিটমান খোজকাঢ়ি আহি আছোঁ দেই। এতিয়া জুৰি ক'ত আছে বিচাৰি আহি আছোঁ, মই যিহেতু ফাৰ্ষ্টতে আহিছোঁ। আৰু ল'ৰা ছোৱালী ধেৰ আছে, এইবোৰ বাইক দেখিছেনে। আৰু ফাৰ্ষ্টতে সোমাই পেলাই কি দেখিলোঁ, এয়া কেইটামানে গা ধুয়ে আছে আৰু মোৰ কিবা এটা ভাল লগা নাই। মই ছাতিটো লৈ পেলাই বছ দৌৰি আহি আছোঁ। ইহঁতি গৈ ক'ৰবাত পালেগৈ, মই ক'ৰবাতে থাকিলোঁ। এয়া পানী অকণমান পাৰ হৈ যাব লাগে, অকণমান, বেছি নহয়। পানীখিনি ইমান ঘোল আৰু পানীও বেছি নাই দেখোন। আমি পাতি আছোঁ কি জেগাত আহিলোঁ, ভাল হ'বনে নহয়, ইফালৰ পৰা চাওঁগৈ। আৰু অলপ দেৰি আমি ক'ল্ড ড্ৰিংকছ লৈ গৈছিলোঁ, পেপচি আৰু চিপছ এনেকৈ খালোঁ। তাৰপিছত লাহে লাহে কি হ'ল, মানুহ ইমানেই ফুল হ'বলৈ ধৰিলে,
থাকি পেলাই ভাল নলগা হ'ল আৰু ইমানেই বেছি মানুহ হ'ল বিশেষকৈ এই ল'ৰাবিলাকে বাইক স্কুটি লৈ পেলাই ইমানেই জেগাবিলাক বেয়া কৰে গুৱাহাটীৰ ওচৰৰ প্ৰতিটো জেগাই মানে ক'লৈকো যাব নোৱাৰি এই চেঙেলীয়া ল'ৰাবিলাক ইমানেই লেতেৰা কৰে জেগাবিলাক ক'তো যাব নোৱাৰি আমি গুচি আহিলোঁ আৰু গুচি আহি এই তাতে আমি যিখিনি খাইছিলোঁ চিপছ সেইখিনি নেপেলালোঁ আহি পেলাই এটা জেগা আছে তাতে পেলাই দিছোঁহি আৰু আমাৰ সকলোৰে দায়িত্ব যে যদি মানে পিকনিক প্লেচত যাওঁ তেনেহ'লে তাতে লেতেৰা কৰি আহিব নালাগে পইচা দিওঁ কিন্তু সিহঁতে যে চাফা কৰিব সেইটো বুলি আশা কৰিব নালাগে আমি নিজে লৈ আহি তাতে পেলাই দিছোঁ এতিয়া আহি দেখিলোঁ যে গোটেই গাড়ী ভৰ্তি ইফালে বাইকো ভৰ্তি এতিয়া গাড়ীখন উলিয়াব নোৱাৰি চৰি মই আহোঁতে ইয়াত দুখো পালোঁ ধমকৈ লুটি খাই পৰিলোঁ মোৰ চেণ্ডেলযোৰ ইমান শ্লিপি আছিলে কেনেকৈনো পিছল খালোঁ মই নিজে নাজানো সেই এবখলামান ভৰি আঁঠুতে এৰাই গ'ল তাৰপিছত এতিয়া গাড়ীখন উলিয়াব পৰা নাই কি হ'ব এতিয়া মই মানে নামি পেলাই মানে এফালে ডাইৰেকশ্যনটো কৈ আছোঁ আৰু এফালে নিয়া সেইফালে নিয়া বুলি তাৰপিছতে এনেকৈ অকণমান সময় বহুত টাইম গ'ল ইফালে ৰ'দ এনেকুৱা চিটুৱেশ্যন হ'ব বুলি ভবা নাছিলোঁ নেক্সট টাইম বোলো ইয়ালৈ নাহোঁ আৰু জেগাকণো বহুত লেতেৰা কৰি দিলে এই ল'ৰাসোপাই বিশেষকৈ আৰু ফেমিলি যোনবিলাক ফেমিলি আহিছিলে চব উলটি গৈছে মানে ইয়াত ফেমিলিৰ কাৰণে এইটো প্লেচ নহয় এই ল'ৰা ছোৱালীৰ কাৰণে এই মানুহজন আহিছিলে 14 মে'ত আহিছিলে তাতে বোলে কোনো নাছিলে তেতিয়া আজি ছানডে'ৰ কাৰণে হৈছে যদিও নাজানো তাৰপাছতে এইফালে গাড়ীখন ঘূৰাব পৰা নাই অকণমান জেগাবিলাক এইফালে বাইকো থৈ দিছে কি হ'ব এতিয়া মই মানে কৈ আছোঁ যে ইফালে নিয়া সিফালে নিয়া তো অকণমান জেগাতে ঘূৰাবলৈ চেষ্টা কৰিছে আৰু পাৰা নাই এতিয়া বাইকবিলাক এই আগতে বাইকবোৰ য'তে ত'তে থৈ দিছে আৰু কোনো চিজিল নাই কোনো শৃংখল নাই তাৰ কমিটিৰ মানুহে চাব লাগে কিন্তু কমিটিৰ মানুহৰ কোনো চিজিল শৃংখলা নাই বাইকখিনি ইফালে অকণমান দি পেলাই তাৰপাছতে গাড়ীখন ঘূৰাবলৈ চেষ্টা কৰিছে মই ট্ৰাই কৰি আছোঁ কিন্তু পাৰা নাই বহুত অকণমান জেগা শেষত কি হ'ল দাদা এজন আহি পেলাই আমাক অকণমান হেল্প কৰি দিলে গাড়ীখনে ঘূৰোৱা মেলা এই দাদাজনে অকণমান হেল্প কৰি দিলে যেনে তেনে গাড়ীখন ঘূৰাই পেলাই আমি আহিছোঁ আৰু থেংক ইউ দাদা তাৰপাছতে আহি পেলাই ৰাস্তাৰ মাজতে আকৌ লাগিলে যাম ই ৰিক্সাবিলাক থৈছে দেখিছেনে গাড়ী থোৱাৰ কোনো ছিষ্টেম নাই কমিটিৰ মানুহে এইবিলাক একোৱেই চোৱা নাই মুঠতে যাব লাগে টিকেট কাটিছোঁ পইচা দিছোঁ আৰু মোৰ এইখিনি ইমান বিষাইছে যেনে তেনে ওলাই আহিলোঁ আৰু দেই ওলাই আহি পেলাই মেইন ৰাস্তা পাই গ'লোহি মানে কি ক'ম আৰু ইমান জ্বালা কালা খালোঁ মানে ছানডে পিকনিক প্লেচত যোৱাটো একদম ভুল কথা আমি নাজানিছিলোঁ এইবাৰ পাই গ'লোঁ তো নেক্সট টাইম ভুল নকৰোঁ আৰু এনেকুৱা এবাৰ পাই গ'লে নেক্সট টাইম এইটো ভুল কৰাৰ চান্সেই নাথাকে তাৰপিছতে ৰাস্তাত গৈ থাকোঁতে এইটো নতুনকৈ দেখিছোঁ কিলোমিটাৰে লিখি থৈছে নে মিটাৰে লিখি থৈছে নাজানো এই নাম্বাৰ দেখিছেনে বাৰু ছাইডত হেনো কেমেৰা লগাই থোৱা আছে এই কাজিৰঙাত যেনেকৈ কেমেৰা লগাই থৈছে ইয়াতো ছাইডত কেমেৰা লগাই থৈছে কিন্তু কেমেৰাটো লগোৱা দেখিছোঁ কিন্তু এই তলত মানে নাম্বাৰ লিখি থোৱা আছে কি লিখিছে স্পীডে লিখিছেনে নাই কি লিখিছে নাজানো আৰু স্পীডেই হ'ব মেবি স্পীড কিমানত যাব লাগে সেইটোৱে হ'ব আৰু এই চিম্বলবিলাক অলপমান বেলেগ ধৰণৰ দিয়া আছে এইটো ফাৰ্ষ্ট টাইম দেখিছোঁ গুৱাহাটীত দেই কি হয় নাজানো যদি জানে ক'ব ৰাস্তাত আহি থাকোঁতে আকাশখন দেখি পেলাই মই ৰ'বই নোৱাৰিলোঁ ইমান ধুনীয়া লাগিছে মই একো নাই কিন্তু ভিডিঅ' কৰি আহি আছোঁ আৰু অৱশেষত ঘৰ পালোহি তিতা কেহা খাই মেলি যেনে তেনে ঘৰ পালোহি ব্লগটো কেনেকুৱা লাগিলে চাই ক'ব আৰু যদি কোনোবা তালৈ গৈছে সেইটো আপোনালোকৰ এক্সপিৰিয়েঞ্চ জনাব আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ